শিৱসাগৰ জিলা প্ৰশাসনে অৰ্থাৎ শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিলে যে তেওঁ খিলঞ্জীয়াৰ পক্ষত নাই। আচলতে আমাৰ শিৱসাগৰৰ ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে যি খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত, খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত, অসমত অসমীয়া থলগী ৰাইজৰ যাতে প্ৰভুত্ব অক্ষুণ্ণ ৰাখে তাৰ স্বাৰ্থত আচলতে যিখন সংগ্ৰাম কৰিছিলে, এই সংগ্ৰামখনক স্তিমিত কৰিবৰ কাৰণে, এই সংগ্ৰামখনক মষিমূৰ কৰিবৰ কাৰণে তেখেতে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে, সেইটো হৈছে বনচাইন। আমি স্পষ্ট ৰূপত কাৰ্যবাহী দণ্ডাধীশগৰাকীক সুধিছিলোঁ যে আমাক কিহৰ কাৰণে মতা হৈছে, কিহৰ কাৰণে বনচাইন বিচৰা হৈছে। তেখেতে কৈছে যে 19 তাৰিখে এটা আপোনালোকে আনলফুল এছেম্বলি কৰিছিল। আমি কৈছোঁ যে সেইটো কোনো ধৰণৰ আনলফুল এছেম্বলি নহয়, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে হৈছিল। আৰু তাৰ লগতে আমি আকৌ কৈছিলোঁ যে আৰু কিবা আছে নেকি আমাৰ ওপৰত এলিগেশ্যন। তেতিয়া তেখেতে কৈছিল যে আপুনি এটা মন্তব্য প্ৰকাশ কৰিছিল যে বহিৰাগত বণিক গোষ্ঠীয়ে যেতিয়ালৈকে আপোনালোকৰ ওচৰত ক্ষমা নিবিচাৰে তেতিয়ালৈকে তেওঁলোকৰ দোকান বন্ধ ৰাখিব লাগিব বুলি এটা মন্তব্য প্ৰকাশ কৰিছিল। এতিয়া আমি কৈছিলোঁ যে আমি কোৱাটো হয় আৰু সেইটো নিশ্চিতভাৱে কোৱাটোৰ প্ৰয়োজন আছিল। জাতিৰ স্বাৰ্থত কেতিয়াবা আইনৰ ঊৰ্ধত থাকি হ'লেও কিছুমান মন্তব্য কৰিব লাগিব, কিছুমান কাম কৰিব লাগিব, কেৱল জাতিৰ স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত নহয়।